আৰু লগতে উপস্থিত থকা কৃষক বন্ধুসকল, আজি আমাৰ ইয়াতে আমি সমবেত হোৱাৰ মূল কথাটো হ'ল কি যে আমাৰ অনিতা দাস বাইদেৱে এবিধ হাঁহৰ প্ৰজাতি তেখেতে পালন কৰিছিল। যোৱা 45 দিন আগত তেখেতে 45 দিন আগত তেখেতে ইয়াতে পোৱালি আমাৰ KVK কামৰূপৰ বাইদেউৰ নেতৃত্বত তেখেতে প্ৰদান কৰিছিল। আৰু আজি 45 দিন পিছত আজি এইটো পথাৰ দিৱস হিচাপে মানে ক্ষেত্ৰ দিৱস হিচাপে আজি ইয়াত উদযাপন কৰাৰ কাৰণে আমি সমবেত হৈছোঁ। আৰু এই চেগতে আমাৰ এই হাঁহৰ বিষয়ে আৰু লগতে হাঁহৰ ব্যৱসায়িক ভিত্তি বা হাঁহৰ আমাৰ প্ৰতিপালনৰ ওপৰত বাইদেউক দুআষাৰ ক'বলৈ আহ্বান কৰিছোঁ। তাৰে আগতে আমি চিনাকি পৰ্বটো হৈ ল'ম, কাৰণ অলপ এইখন জেগা আচলতে মোৰ আপোন নিচিনাই হৈ গৈছে, কাৰণ ইয়াতে বহুতবাৰ আহিছোঁ আৰু আপোনালোকক লগ পাইছোঁ। প্ৰথমতে মই আচলতে কৈ দিব বিচাৰিম, তেখেতসকলে ভাবিছে আমি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা অহা বুলি। মোৰ আচল পৰিচয়টো কওঁ, মই ডক্টৰ ইলাক্ষী ডেকা আৰু মই অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কৰ্মৰত। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, কৃষি ডিপাৰ্টমেণ্ট আৰু ইউনিভাৰ্চিটি দুটা একেবাৰে বেলেগ বেলেগ বিভাগ হয়, আৰু মই তাতে ভেটেনেৰী চায়েন্সৰ চাইণ্টিষ্ট হিচাপে কৰ্মৰত হৈ আছোঁ। আমাৰ ৰামধেনুৰ আতিথ্যত ৰামধেনুৰ আহ্বায়ক অনিতা দাসৰ আতিথ্যত আজি যি এটা মহান অনুষ্ঠান তেওঁৰ ঘৰত অনুষ্ঠিত কৰিলে, তাৰ কাৰণে সঁচাকৈ মই তেখেতসকলক বা বিশেষকৈ তেওঁক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে তেওঁৰ সহযোগীসকল, আমাৰ সম্পাদক, সহ সম্পাদক আৰু আপোনাৰ সাংগঠনিক সম্পাদক আৰু লগতে ৰামধেনুৰ আহ্বায়কক সকল আহি ইয়াত যি উপস্থিত হ'ল, তাৰ কাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ। আজিৰ এই অনিতা দাসৰ সৃষ্টিত যি অনুষ্ঠান গঢ় লৈ উঠিল, সঁচাকৈ ই এটা লেখত ল'বলগীয়া। এনেকুৱা ধৰণৰ বিৰল সৃষ্টি কেতিয়াও হোৱা নাই। তেওঁ বিশেষকৈ সাহিত্য সভাৰ লগত জড়িত হৈ হাঁহৰ যিটো ব্যৱসায় আৰম্ভ কৰিছে, স্বাৱলম্বী হোৱাৰ যিটো দিশ নিৰ্ণয় কৰিছে, ই সঁচাকৈ চিন্তা কৰিবলগীয়া। সকলো মহিলাই, আমাৰ সাহিত্য সভাৰ সকলো মহিলাই যদি এই সৃষ্টিৰ কৃষ্টিৰ ক্ষেত্ৰত আগবাঢ়ি আহি বিভিন্ন ধৰণৰ ব্যৱসায়ত আগবাঢ়ি আহিব পাৰে, নিশ্চয় তেওঁ স্বাৱলম্বী হ'ব পাৰিব। লগতে ঘৰখনকো বা ঘৰৰ পৰিয়ালৰ হাজবেণ্ডকো তেওঁ সহায় কৰিব পাৰিব। লগতে তেওঁৰ লগতে এই অঞ্চলৰ ৰাইজ উন্নতিৰ দিশত আগবাঢ়ি যাব, গাঁওখন উন্নতি হ'ব, আৰু আমাৰ অসমীয়া নাৰী সমাজৰ যি গৌৰৱ জয় জয় হ'ব বুলি এইখিনি অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপে আজি উখুৰা গাঁৱত এটি পথাৰ দিৱস আয়োজন কৰে। আৰু এই পথাৰ দিৱসটো হাঁহ জাত ভিগোভা ছুপাৰ M হাঁহৰ জাতৰ ওপৰত হয়। ই মাংসৰ কাৰণে উপযোগী এটা জাত হয়, আৰু তাৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে যিহেতু কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপে লাগি আছে, প্ৰচাৰ প্ৰসাৰৰ কাৰণে আজি আমি ইয়াতে পথাৰ দিৱস এটি পাতিছোঁ। আটাইকে ইয়াৰ মাংসৰ সোৱাদ দিছোঁ, আৰু যাতে তাৰ বহল ভিত্তিত মানুহে আঁকোৱালি লয়।